हेलो एवरीवन আজি এই ভিডিওত আমি ক্লাস 10 ৰ সায়েন্সৰ অধ্যায় 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন চ্যাপ্টাৰ 2 ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম। আজি গটেই চ্যাপ্টাৰটোৰ পৰা কোনকেইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় বা কোনকেইটা টপিক তোমালোকৰ ইম্পৰ্টেন্ট হয় বা কোনবৰ ভিতৰুৱা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় গটেইখিনি আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। যদি তুমি এজন ক্লাস 10 ৰ ষ্টুডেন্ট হোৱা তেনেহলে ভিডিওটো তোমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু এই চ্যাপ্টাৰটোৰ যিমানখিনি PYQ আহিছে গটেইখিনি আজি আমি তোমালোকক এই ভিডিওটোতে সলভ কৰি দিম। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তোমালোকে কি পঢ়িবা মই কৈ আছো। তো ইয়াতে তোমালোকে এটা লাইন দিয়া আছে যে বৰ্তমান আমি 114টা মৌলৰ বিষয়ে জানো আৰু 1800 চনত 30টা মৌলৰ বিষয়ে জনা গৈছিল। এইখিনি তোমালোকে মনত ৰাখিব পাৰা যে বৰ্তমান আমি 114টা মৌলৰ বিষয়ে জানো আৰু 1800 চনত 30টা মৌলৰ বিষয়ে জনা গৈছিল। তাৰ পিছত তোমালোকক কি পঢ়িব লাগিব ইয়াতে তোমালোকক এটা টপিক দিয়া আছে ডোবাইৰেইনাৰৰ ট্ৰায়েড। এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো ইয়াতে কি লিখিছে 1870 চনত জাৰ্মান ৰসায়নবিদ জোহান ওলফগেং ডোবাইৰেইনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা মৌল থকা কেইবাটা গোট চিনাক্ত কৰিছিল। এইবোৰক তেওঁ কি নাম দিছিল ট্ৰায়েড বা ক্ৰিক বুলিছিল। তো এইটো তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে ট্ৰায়েড বা ক্ৰিক কাক বোলে তেনেহলে তোমালোকে ইয়াৰ পৰা এইখিনি লিখি দিবা। আৰু ইয়াতে তোমালোকৰ এটা ইম্পৰ্টেন্ট লাইন হয় এইটো যে ডোবাইৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়েড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমে সজালে মাজৰটোৰ পাৰমাণবিক ভৰ আন দুটা পাৰমাণবিক ভৰৰ গড় মানৰ সমান হয়। তো এইটো ডোবাইৰেইনাৰে দেখুৱাইছিল। তাৰ পিছত তোমালোকক এইবোৰ নালাগে। তাৰ পিছত তোমালোকক ইয়াতে এই টেবুলটো তোমালোকে মনত ৰাখিব পাৰা। এইবোৰ হয় ডোবাইৰেইনাৰ ট্ৰায়েড বুজিছা। তো তোমালোকে এইটো পঢ়ি থব পাৰা। তাৰ পিছত তোমালোকৰ ডোবাইৰেইনাৰ ট্ৰায়েডৰ এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় যে ট্ৰায়েড বা ক্ৰিক কাক বোলে আৰু ডোবাইৰেইনাৰে কি দেখুৱাইছিল সেটো মই দেখুৱাই দিলো। এই দুটা তোমালোকে পঢ়িবা। তাৰ পিছত নেক্সট আছে নিউল্যান্ডৰ অষ্টক সূত্ৰ। ইয়াৰ পৰা তোমালোকে এইখিনি পঢ়িবা যে 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউল্যান্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণবিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌল থৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওতে তেওঁ প্ৰতিটো অষ্টক মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। এইটোক তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল। ইয়াকে নিউল্যান্ডৰ অষ্টক সূত্ৰ নামেৰে জনা যায়। তোমালোকে যদি পৰীক্ষা লিখিব আহে যে নিউল্যান্ডৰ অষ্টক সূত্ৰটো লিখা তেনেহলে তোমালোকে এনেকৈ লিখিব পাৰা। ইয়াৰ পৰা এইখিনি পৰ্যন্ত লিখিব পাৰা। বুজি পাইছা? আৰু এইটো তোমালোকৰ PYQ 2020ত আহিছিল। তো তোমালোকে এইটো পঢ়িবা। যদি তোমালোকক নিউল্যান্ডৰ অষ্টক সূত্ৰ লিখিব দিয়ে তোমালোকে ইয়াৰ পৰা এইখিনি লৈকে লিখিবা। এইটো তোমালোকৰ 2020ত আহিছিল। তাৰ পিছত তোমালোকে ইয়াতে চাবা ইয়াতে তোমালোকৰ এইবোৰ নালাগে। ইয়াতে তোমালোকৰ চাৰিটা পইণ্ট দিয়া আছে। তো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তিনিটা পইণ্ট দিয়া আছে। তো তোমালোকে কি কৰিবা ইয়াৰ পৰা এইখিনি লৈকে পঢ়িবা। তাৰ পিছত 2 নম্বৰটো ইয়াৰ পৰা তোমালোকে এইখিনি লৈকে পঢ়িবা আৰু 3 নম্বৰটো ইয়াৰ পৰা এইখিনি লৈকে পঢ়িবা। তো ইয়াৰ কোৱেশ্চনটো তোমালোকৰ কেনেকুৱা হ'ব ইয়াৰ কোৱেশ্চনটো হ'ব তোমালোকৰ নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধ সমূহ কি কোৱেশ্চনটো কেনেকুৱা হ'ব যে নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধ সমূহ কি তোমালোকে কোৱেশ্চনটো লিখি লব পাৰা কপিত। মই আকৌ এবাৰ কৈছো যে কোৱেশ্চনটো হ'ব নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা সমূহ কি আৰু এই কোৱেশ্চনটো তোমালোকৰ PYQ 2020ত আহি গৈছে। বুজি পাইছা? সো তোমালোকে এই কোৱেশ্চনটো তোমালোকে পঢ়িবা যে কোৱেশ্চনটো হৈছে নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা সমূহ কি তেতিয়া তোমালোকে এই তিনিটা পইণ্ট লিখি দিবা। তেনেহলে তোমালোকে ফুল মাৰ্ক পাবা। আৰু এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিছিল আৰু 2020ত। সো তোমালোকে এইটো মিস নকৰিবা। তাৰ পিছত তোমালোকে ইয়াৰ পৰা প্ৰশ্নাৱলী তোমালোকৰ কোৱেশ্চন দিয়া আছে। তো কোৱেশ্চনবোৰ তোমালোকে 1 নম্বৰ কোৱেশ্চনটো পঢ়িবা ডোবাইৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল। তো এই কোৱেশ্চনটো তোমালোকে পঢ়ি থবা। তাৰ পিছত 3 নম্বৰটো কৈছে নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল। তো মই যেটো কোৱেশ্চন কলো ওপৰত যেটো কলো সেইটো কোৱেশ্চন এইটো হয়। তো এইটো তোমালোকৰ 2020ত আহিছে। সো এই 3 নম্বৰ কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা যে নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল আৰু ইয়াৰ উত্তৰটো কি হ'ব। এই 3 নম্বৰৰ উত্তৰটো তোমালোকে এই তিনিটা পইণ্ট পঢ়িলে হ'ব। তো এইটো তোমালোকৰ 3 নম্বৰটোৰ উত্তৰ। বুজি পাইছা যে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ ওপৰত 3টা পইণ্ট যে নিউল্যান্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল আৰু এইটো তোমালোকৰ 2020ত আহিছিল। তোমালোকে ভালকৈ পঢ়িবা। তাৰ পিছত তোমালোকক ইয়াতে এইবোৰ নালাগে। তাৰ পিছত তোমালোকক ইয়াতে এইটো লাগিব যে এইটো দিয়া আছে চোৱা যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণবিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। ইয়াৰ কোৱেশ্চনটো কি হ'ব মই কৈ আছো। তাৰ পিছত ইয়াৰ পৰা এইটো পঢ়িবা যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ বুলি কোৱা হয় আৰু পথাৰী স্তম্ভবোৰক কি বুলি কোৱা হয় পৰ্যায় বুলি কোৱা হয়। বুজি পাইছা?
তাৰ পিছত তোমালোকে ইয়াৰ পৰা কি পঢ়িবা তো তোমালোকৰ এই কোৱেশ্চনটো কেনেকুৱা হ'ব এই কোৱেশ্চনটো আহিব তোমালোকৰ যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো লিখা তেনেহলে তোমালোকে কি লিখিবা যে মৌলবৰৰ ধৰ্মবৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় जो এইটো কোৱেশ্চন তোমালোকৰ এনেকৈ আহিব যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো লিখা তেনেহলে লিখিবা যে মৌলবৰৰ ধৰ্মবৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় আৰু এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত তোমালোকে ইয়াৰ পৰা এইবোৰ পঢ়িব নালাগে ইয়াৰ পৰা তোমালোকে এই কিটো এইটো তোমালোকে পঢ়ি থব পাৰা তাৰ পিছত তোমালোকক দিয়া আছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা সমূহ সো তোমালোকে এইটো পঢ়ি থবা ইয়াত তোমালোকৰ প্ৰশ্নাৱলী প্ৰশ্ন দিয়া আছে তাৰ পিছত ইয়াৰ পৰা তোমালোকে এইবোৰ পঢ়িব নালাগে তাৰ পিছত ইয়াৰ পৰা মই তোমালোকক ইয়াৰ পৰা এইবোৰ নালাগে তাৰ পিছত আছে তোমালোকৰ প্ৰশ্নাৱলী এই প্ৰশ্নাৱলী কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট হয় তো ইয়াত তোমালোকৰ এক নম্বৰ কোৱেশ্চনটো দিয়া আছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা আৰু এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এইটো তোমালোকৰ 2018 আৰু 2023 ত আহিছে এই কোৱেশ্চনটো তোমালোকৰ 2018 আৰু 2023 ত আহিছে এইবাৰো তোমালোকৰ যিকোনো দুটা বা তিনিটা ইয়াৰ পৰা আহিব পাৰে সো তোমালোকে এক নম্বৰটো ভালকৈ পঢ়িবা যদি কোনোবাই পঢ়া নাই 2018 আৰু 2023 ত আহিছে তাৰ পিছত তোমালোকক দুই নম্বৰটো দিয়া আছে গেলিয়ামৰ উপৰি আন কণকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল যিকোনো দুটা লিখিব গৈছে আৰু এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন তোমালোকৰ 2018 আৰু 2023 ত আহিছে দুই নম্বৰ যেটো কোৱেশ্চন আছে এইটো তোমালোকৰ 2018 আৰু 2023 ত আহিছে সো তোমালোকে ভালকৈ পঢ়িবা তিনি নম্বৰ দিছে মেণ্ডেলিভে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন যুগাওতে মানি তোলা নীতিবোৰ কি কি আছিল এই কোৱেশ্চনটো তোমালোকে পঢ়ি থব পাৰা চাৰি নম্বৰটো দিয়া আছে সম্ভাৱ্য গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে আৰু এই কোৱেশ্চনটো তোমালোকৰ 2018 ত আহিছিল 1 মাৰ্কৰ কাৰণে 2018 আহিছিল তোমালোকৰ 1 মাৰ্কৰ কাৰণে এই কোৱেশ্চনটো তো ইয়াৰ ভিতৰত তোমালোকৰ এই 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু PYQ ত আহিছে আৰু তোমালোকে 3 নম্বৰ কোৱেশ্চনটো পঢ়ি থবা তো তাৰ পিছত 5.3 এটো দিয়া আছে এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট নহয় তাৰ পিছত তোমালোকে কি পঢ়িবা মই কৈ আছো তাৰ পিছত দিয়া আছে 5.3.1 এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় কি কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবৰৰ স্থান তো এইটো তোমালোকে মনত ৰাখিবা এইটো কেতিয়াবা MCQ আহিব পাৰে যে আধুনিক পৰ্যায়বৃত্ত তালিকাখনত 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক সাৰি আছে থিয় স্তম্ভ কেইটা আছে 18টা আছে এইটো মনত ৰাখিবা আৰু সাৰি কেইটা আছে 7টা আছে কোনটো তালিকাত আধুনিক পৰ্যায়বৃত্ত তালিকাত কথাটো মনত ৰাখিবা এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলা হৈছিল এইবোৰ কি বুলি কোৱা হৈছে বৰ্গ আৰু পৰ্যায় তাৰ পিছত তোমালোকে ইয়াৰ পৰা কি পঢ়িবা ইয়াৰ পৰা তোমালোকক এইবোৰ নালাগে তাৰ পিছত এইবোৰ ইম্পৰ্টেন্ট নহয় ইমান তাৰ পিছত ইয়াতে তোমালোকক প্ৰশ্নাৱলী দিয়া আছে এই প্ৰশ্নাৱলীৰ কেইটা কোৱেশ্চন পঢ়িবা মই তোমালোকক কৈ আছো তো ইয়াৰ পৰা তোমালোকে এক নম্বৰ কোৱেশ্চনটো পঢ়ি থব পাৰা ইয়াতে তোমালোকক এটা কোৱেশ্চন কৈছো যে আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখিব আহিব পাৰে তো যদি তোমালোকক আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখিব আহে মই তোমালোকক স্ক্ৰীনত দি দিম উত্তৰটো তোমালোকে লিখিবা যে আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো হল আধুনিক পৰ্যায়বৃত্ত সূত্ৰ মতে মৌলবৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় আমি আগত পঢ়ি আহিলো যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো কি আছিল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ মতে মৌলবৰৰ ধৰ্মবৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মেণ্ডেলিভৰ ক্ষেত্ৰত ভৰ আহে আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত কি আহে সংখ্যা আহে তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম সেইটো তোমালোকৰ 2020 ত আহিছিল এইবাৰো আহিব পাৰে তাৰ পিছত 2 নম্বৰ কোৱেশ্চন যেটো আছে এটো ইম্পৰ্টেন্ট হয় মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা তো এই কোৱেশ্চনটো এটো তোমালোকে পঢ়ি থবা 3 নম্বৰ তোমালোকক নাম লিখিব কৈছে তো এইবোৰ কোৱেশ্চন তোমালোকে পঢ়ি থবা 1 মাৰ্কৰ কাৰণে আহিব পাৰে 4 নম্বৰ তোমালোকক এইবোৰ দিয়া আছে সো এইবোৰ তোমালোকে পঢ়ি থবা কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে 5 নম্বৰ দিয়া আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু তো এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় ভালকৈ চাবা 6 নম্বৰ দিয়া আছে পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা তো এইটো তোমালোকে পঢ়ি থব পাৰা তো এইখিনি আছিল তোমালোকৰ প্ৰশ্নাৱলী প্ৰশ্ন তো প্ৰশ্নাৱলী প্ৰশ্নৰ কোনবোৰ পঢ়িব লাগে মই কলো আৰু ভিতৰৰ কোনবোৰ পঢ়িব লাগে সেইবোৰ মই কলো তো তোমালোকে এইটো পঢ়িবা ভালকৈ তাৰ পিছত তোমালোকে এই যে ইয়াতো এইটো দিয়া আছে যে আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা থিয় স্তম্ভ থাকে আৰু 7টা অনুভূমিক সাৰি থাকে যাক আমি বৰ্গ আৰু পৰ্যায় বুলি কওঁ এইটো তোমালোকে মনত ৰাখিবা তাৰ পিছত ইয়াৰ পৰা তোমালোকক এইখিনি দিয়া আছিল তাৰ পিছত এইটো চোৱা যে মেণ্ডেলিভে মৌলবৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম আৰু ৰাসায়নিক ধৰ্ম অনুযায়ী সুজাইছিল যদি তোমালোকৰ আহে যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো লিখা তেনেহলে তোমালোকে এইখিনি লিখি দিবা হৈছে তো তাৰ পিছত তোমালোকক দিয়া আছে অনুশীলনী প্ৰশ্ন তো অনুশীলনীৰ পৰা তোমালোকে এইবোৰ MCQ হয় এইবোৰ তোমালোকে পঢ়ি লবা তাৰ পিছত 2 নম্বৰটো দিয়া আছে তো এইবোৰ তোমালোকৰ MCQ হয় এইবোৰ পঢ়িব লাগিব 3 নম্বৰ দিয়া আছে কোনটো মৌলৰ আছে
এইবাৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় তো এ নাম্বাৰটা দিয়া আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ আৰু এই এ নাম্বাৰটো তোমালোকৰ 2017 আহিছে তোমালোকে এইটো ভালকৈ পঢ়িবা তাৰ পিছত বি নাম্বাৰটো দিয়া আছে 282 ইলেক্ট্ৰনীয় বিন্যাস এইটো ভালকৈ পঢ়িবা সি নাম্বাৰ দিয়া আছে যোজন কক্ষ 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা অক্ষ এইটো তোমালোকৰ 3 নম্বৰটো 2017 ত আহিছে তাৰ পিছত ডি নাম্বাৰটো দিয়া আছে যোজন কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ এইটো পঢ়িবা ই নাম্বাৰটো দিয়া আছে দ্বিতীয় কক্ষত প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন এইটো তোমালোকৰ 2016 ত আহিছে সো তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ এ নাম্বাৰটো সি নাম্বাৰটো আৰু ই নাম্বাৰটো পিৱাইকিউত আহি গৈছে এইবাৰ বাকিবোৰ আহিব পাৰে সো তোমালোকে এই 3 নম্বৰটো ভালকৈ তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকক 4 নম্বৰ দিয়া আছে পৰ্যায়বৃত্ত তালিকাত বৰ্ণৰ সৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে এই কোৱেশ্চনটো পঢ়ি থবা বি নম্বৰ দিয়া আছে পৰ্যায়বৃত্ত তালিকাত ফুলুৰণৰ সৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে এইটো তোমালোকে পঢ়ি থবা তাৰ পিছত 5 নম্বৰ দিয়া আছে এটা পৰমাণু ইলেক্ট্ৰনৰ বিন্যাস হল 287 এ নম্বৰ এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি বি নম্বৰ তলৰ মৌলবোৰৰ কণ্ঠৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া আছে আৰু এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এইটো তোমালোকৰ তিনিবাৰ আহিছে 2017 ত আহিছে 2019 ত আহিছে আৰু 2020 ত আহিছে সো এই কোৱেশ্চনটো তোমালোকে 5 নম্বৰ কোৱেশ্চনটো তোমালোকৰ তিনিবাৰ আহিছে ভালকৈ পঢ়িবা 2017 ত আহিছে 2019 ত আহিছে আৰু 2020 ত আহিছে সো তোমালোকে এই 5 নম্বৰ কোৱেশ্চনটো ভালকৈ পঢ়িবা নেক্সট 6 নম্বৰ দিয়া আছে পৰ্যায়বৃত্ত তালিকাত 3টা মৌল এ বি আৰু সি স্থানসমূহ তলত দেখুওৱা হৈছে তো এইবাৰ তোমালোকৰ কোৱেশ্চন দিয়া আছে তলত আৰু এইটো তোমালোকৰ পিৱাইকিউত আহিছে 2016 ত আহিছে 2019 ত আহিছে আৰু 2023 ত আহিছে সো তোমালোকে এই 6 নম্বৰটো ভালকৈ পঢ়িবা এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিছে যে 2016 ত আহিছে 2019 ত আহিছে আৰু 2023 ত আহিছে নেক্সট 7 নম্বৰটো তোমালোকৰ এটা কোৱেশ্চন দিয়া আছে তো এইটো কি দিছে নাইট্ৰজেন পাৰমাণবিক সংখ্যা 7 আৰু ফসফৰাছ পাৰমাণবিক সংখ্যা 15 পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইয়াতৰ কণ্ঠ বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটো দুবাৰ আহিছে 7 নম্বৰটো 2015 আৰু 2018 ত আহিছে সো এইটো তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকে দুবাৰ আহিছে 8 নম্বৰ কোৱেশ্চনটো তোমালোকৰ পঢ়ি থব পাৰা ইমান ইম্পৰ্টেন্ট নহয় তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ নালাগে তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়ি থব পাৰা তো ইয়াৰ ভিতৰত তোমালোকৰ মই কলো যে 10 নম্বৰ কোৱেশ্চনটো পঢ়িবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা 7 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় দুবাৰ আহিছে পিৱাইকিউত 6 নম্বৰ কোৱেশ্চনটো আহিছে ভালকৈ পঢ়িবা তিনিবাৰ 5 নম্বৰটো তোমালোকৰ তিনিবাৰ আহিছে ভালকৈ পঢ়িবা 4 নম্বৰটো পঢ়িবা 3 নম্বৰটো তোমালোকৰ পিৱাইকিউত বাৰবাৰ আহিছে এটো পঢ়িবা আৰু 1 2 টো তোমালোকৰ এমসিকিউ হয় এইবোৰ তোমালোকে পঢ়িবা আৰু প্ৰশ্নাৱলী প্ৰশ্ন কি আহিছে মই তোমালোকক দেখুৱাই দিলো সো তোমালোকৰ এইবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু ভিতৰৰ পৰা কিছুমান কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় মই তোমালোকক কৈ দিলো যে আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখা তাৰ পিছত তোমালোকৰ নিউটনৰ অষ্টক সূত্ৰটো লিখা হা তাৰ পিছত তোমালোকক কলো যে মেন্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো লিখা থিয় কাক কয় পৰ্যায় কাক কয় তাৰ পিছত আধুনিক পৰ্যায়বৃত্ত তালিকাত থিয় মানে পৰ্যায় আৰু বৰ্গৰ সংখ্যা কিমান মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় সংখ্যা কিমান সেইবোৰ মই তোমালোকক কৈ দিলো তাৰ পিছত নিউটনৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কৈ দিলো তাৰ পিছত বৰ্তমান কেইটা মৌল পোৱা যায় সেটো মই কৈ দিলো তাৰ পিছত মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধ কি আছে এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় বুজি পাইছা তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পঢ়িবা তো এইখিনি আছিল এই চেপ্টাৰটোৰ পৰা আজি যিকিটা তোমালোকক কোৱেশ্চন দেখুৱাই দিলো সেইবোৰ তোমালোকে ভালকৈ প্ৰিপাৰেচন কৰা আৰু তোমালোকৰ ভিতৰৰ পৰা যিখিনি কলো সেইখিনি তোমালোকে ভালকৈ পঢ়ি যোৱা নিশ্চয় তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত কোৱেশ্চন আহিব আৰু যদি কিবা ডাউট থাকে তেনেহলে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা আৰু কোনটা চেপ্টাৰৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো